আপোনালোক সকলোকে আমাৰ অমিত প্ৰাণ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শ্ৰীমদ ভাগৱত অষ্টম স্কন্ধ মাৰ্কেণ্ড ঋষিৰ পলয় দৰ্শন। বন্ধুসকল, এই ভিডিঅ' চালে আমি 5টাকৈ আমাৰ জীৱন সলনি কৰিব পৰাকৈ কথা জানিম। প্ৰথমটো হ'ল ঈশ্বৰৰ মায়া সীমাহীন, অৰ্থাৎ ভগৱানৰ সৃষ্টি, সংসাৰ আৰু মায়া এই সকলোবোৰ মনুষ্য বুদ্ধিৰ সীমাৰ বাহিৰত। তাক কেৱল অনুভৱে কৰিব পাৰি। দ্বিতীয়টো হ'ল ভগৱানৰ নামত অটল বিশ্বাসে সংকটৰ মাজতো ৰক্ষা কৰে। এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিম কিদৰে প্ৰলয়ৰ মাজতো মাৰ্কেণ্ডই নিজৰ জীৱন ৰক্ষা কৰিছিল। তৃতীয়তে আমি জানিম সময়ৰ পৰীক্ষাত গৰ্ব, জ্ঞান, শক্তি একো কামত নাহে। অৰ্থাৎ আমাৰ যিমানেই ধন, অলংকাৰ, ঐশ্বৰ্য বিভূতি থাকিলেও সকলো ভগৱানৰ ওচৰত নিৰৰ্থক। চতুৰ্থতে আমি এই ভিডিঅ'ৰ পৰা জানিম ভগৱান সদায় ওচৰতে থাকে, কেতিয়াবা শিশু ৰূপে, কেতিয়াবা নিশ্বাসৰ দৰে অদৃশ্যভাৱে। বন্ধুসকল, এই বিষয়ে সুন্দৰভাৱে আমি এই ভিডিঅ'ৰ সহায়ত জানিব পাৰিম। বন্ধুসকল, পঞ্চম জ্ঞানটো হ'ল আত্মসমৰ্পণেই জীৱনৰ মুক্তিৰ পথ। ভাগৱতৰ এই কাহিনীত সুন্দৰভাৱে প্ৰকাশ কৰিছে মাৰ্কেণ্ডয় ঋষিয়ে কিদৰে আত্মসমৰ্পণ কৰি ঈশ্বৰ প্ৰাপ্তি হ'বলৈ সক্ষম হৈছিল। বন্ধুসকল, আমাৰ এটি অনুৰোধ, হিন্দু শাস্ত্ৰসমূহৰ এনেধৰণৰ কাহিনীসমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাচীন যুগত এজন পৰম তপস্বী আছিল। নাম তেওঁ মাৰ্কেণ্ড ঋষি। তেওঁ বহু লক্ষ বছৰে ব্ৰহ্মচৰ্য পালন কৰি ভগৱানৰ ধ্যানত তৎপৰ হৈ আছিল। তেওঁৰ জীৱন একাধাৰত দেৱতাৰো ঈৰ্ষাৰ বিষয় আছিল। ইচ্ছামৃত্যুৰ অধিকাৰী আছিল এই ঋষি, অৰ্থাৎ ঈশ্বৰৰ অনুমতি নোহোৱাকৈ তেওঁৰ মৃত্যু সম্ভৱ নহয়। তেওঁ আছিল জ্ঞানৰ আধাৰ, সাধনৰ প্ৰতীক, কিন্তু তেওঁৰ মনত এটা গভীৰ জিজ্ঞাসা আছিল। ভগৱান বিষ্ণুৰ মায়া বুলি যাক কোৱা হয়, সেয়া কিমান শক্তিশালী তেওঁ চাবৰ ইচ্ছা আছিল। তেওঁ কৈছিল, মই চাব বিচাৰো সৃষ্টিৰ অন্ত, সংসাৰৰ বাস্তৱ ৰূপ। সেইবাবে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে। বহু বছৰ ধ্যানৰ অন্তত ভগৱান বিষ্ণু তেওঁৰ সন্মুখত প্ৰকাশ পালে আৰু ভগৱানে তেওঁক
প্ৰতিশ্ৰুতি দি ক'লে যে মই তোমাক মায়া দেখাম। হে ঋষি, তুমি যেতিয়া মোক চোৱা তেতিয়াই মই মায়া অদৃশ্য হৈ থাকোঁ। তথাপিও যিহেতু তোমাৰ ইচ্ছা, মই তোমাক মায়া এক বিন্দু দেখাম। তোমাক দেখাম মহাপ্ৰলয়ৰ এক ভয়ংকৰ দৃশ্য। এই বুলি কৈ ভগৱান বিষ্ণুৱে মাৰ্কণ্ড ঋষিৰ ওপৰত মায়াৰ প্ৰভাৱ পেলায়। মাৰ্কণ্ড ঋষিয়ে মায়াৰ প্ৰভাৱত দেখা পাই অলপ বতাহ চলি আছে, অৰ্থাৎ পৃথিৱী কঁপিবলৈ ধৰিলে। আকাশত ক'লা ডাৱৰে ঢাকি গ'ল। বজ্ৰপাতৰ শব্দ, কোলাহল আৰু বজ্ৰপাতৰ শব্দে আকাশ পাতাল কঁপাই তুলিলে। ধীৰে ধীৰে পৃথিৱীত জলপ্ৰলয় আৰম্ভ হ'ল। নদী আৰু পৰ্বত, নগৰ, গাঁও সকলো পানীত নিমজ্জিত হ'ল। সূৰ্য চন্দ্ৰ আঁতৰি গ'ল। অন্ধকাৰে সকলো ঢাকি লৈছিল। মাৰ্কণ্ড ঋষি চাৰিওফালে চাই দেখিলে কেৱল জল, জল আৰু জল। কোনো ঠাই নাই, কোনো মানুহ নাই, কোনো জীৱ নাই। লক্ষ বছৰ ধৰি সাঁতুৰি ফুৰা ঋষিজনে সাঁতুৰি সাঁতুৰি চলি থাকে। একো আহাৰ নাই, আশ্ৰয় নাই, ঠিকনা নাই। সময় যেন স্থিৰ, লক্ষ বছৰৰ দৰে কাটি যায়। তেওঁ ভাবিলে, ই কি, মই কেনেকৈ বাচি আছো? এইটো কি দৃষ্টান্ত? তেওঁ ক্লান্ত, কিন্তু শুদ্ধ চেতনাত। কেৱল তেওঁৰ মুখত ভগৱানৰ নাম। অৰ্থাৎ বহু বছৰ পিছত তেওঁ দেখা পায় এক বটগছ প্ৰলয়ৰ জুলুঙাত শূন্যই ভাহি আছে। গছডালৰ এখন পাতত শুই আছে এজন অলৌকিক শিশু। শিশুটিৰ ৰূপ, চাৰিত্ৰিক দীপ্তি, হাঁহি, কোমলতা, যুক্তি। তেওঁ আচৰিত হৈ যায়। এই ভয়ংকৰ জলত এই শিশুটি ক'ৰ পৰা আহিল? তেওঁ ওচৰলৈ গৈ চালে। শিশুটিয়ে তেওঁৰ কাষলৈ হাঁহি চালে। শিশুটিয়ে তেওঁলৈ চাই হাঁহি মাৰিলে আৰু নিজৰ ভৰিৰ আঙুলিটো মুখত দি আছিল। শিশুটিৰ নিশ্বাসত সমগ্ৰ বিশ্ব এইবাৰ অলৌকিকতাত হৃদয় বিদাৰি উঠিল। শিশুটিয়ে হাঁহি থকা অৱস্থাত এটা দীঘল নিশ্বাস লয় আৰু ঋষি মাৰ্কণ্ডই অনুভৱ কৰে তেওঁ সেই নিশ্বাসৰ সৈতে শিশুটিৰ শৰীৰৰ ভিতৰলৈ সোমাই পৰে। তেওঁ ভিতৰত দেখা পায় পৃথিৱীৰ পুনৰ সৃষ্টি। ৰজা, প্ৰজা, সন্ন্যাসী, গৃহস্থ, অগ্নিহোত্ৰ, গৰু নিজৰ আশ্ৰম ধ্যানস্থ অৱস্থাত। তেওঁ নিজ চকুত দেখা পায় এই সমগ্ৰ বিশ্বৰ ঈশ্বৰৰ দেহত আবদ্ধ। সৃষ্টিৰ সূত্ৰধাৰ, পালনকৰ্তা আৰু সংহাৰকাৰী ভগৱান নিজেই।
পুনৰ ঋষি মাৰ্কেণ্ডই প্ৰাৰ্থনা কৰে। অৱশেষত ভগৱানে কৃপা কৰি তেওঁক বাহিৰলৈ উলিয়াই দিয়ে। মাৰ্কেণ্ড ঋষি হাঁহি হাঁহি কান্দি উঠে। তেওঁ হাঁহে কাৰণ তেওঁৰ সমস্ত গৰ্ব, জ্ঞান, তপস্যা সকলো মচি যায় ভগৱানৰ এক হাঁহিৰ মাজত। তেওঁ ক'লে, হে প্ৰভু, মই এতিয়া বুজিছো আপোনাৰ মায়া, আপোনাৰ সৃষ্টি সবিশেষে কল্পনাৰো পাৰ। মই আপোনাৰ কৃপাৰ ওপৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰিলো। বন্ধুসকল, ভাগৱতৰ এই অধ্যায় ইয়াতে সমাপ্ত হয়। বন্ধুসকল, ভগৱানৰ মায়া সীমাহীন, সাধাৰণ চকুতে ধৰা নপৰে। তপস্যা, জ্ঞান, গৰ্ব সকলো তুচ্ছ ঈশ্বৰৰ ৰোধৰ আগত। ভগৱান সদায় আছে, শিশুৰ ৰূপত হওক বা বিশ্বৰ ৰূপত হওক। যিকোনো সংকটৰ মাজতো নাম স্মৰণ কৰিলে বাচি থাকিব পাৰি। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোক সকলৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিয়ে যেন। আজিলৈ ইমানেই। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।